নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, বিজ্ঞাপনটো আপোনালোকে দেখা পাইছেই। অসম লোকসেৱা আয়োগৰ ফালৰ পৰা প্ৰকাশ কৰিছে। অসমৰ এটা গুৰুত্বপূৰ্ণ বিভাগ ফাইনেন্স ডিপাৰ্টমেণ্ট অৰ্থাৎ বিত্ত বিভাগৰ কিছুমান পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। বিজ্ঞাপনটো 16 ছেপ্টেম্বৰ তাৰিখে প্ৰকাশ কৰা হৈছে। ইয়াতে টোটেল পদ আছে 53টা পদ, 53টা পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, ইয়াতে অনলাইন এপ্লাই আপোনালোকে কৰিব লাগিব। যিহেতু অনলাইন আবেদনটো আপোনালোকৰ 25 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 24 অক্টোবৰলৈকে অনলাইন আবেদন চলিব। আৰু আপোনালোকে ইয়াৰ যিটো এপ্লিকেশ্যন ফিজ ফৰ্ম ছাবমিট কৰোঁতে পে'মেণ্ট কৰিব লাগিব, সেই ফিজ পে'মেণ্টটো আপোনালোকে 26 অক্টোবৰৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব। এইটো আপোনালোকে ডেটটো দেখা পাইছে। এতিয়া আমি আহোঁ মেইন কথাটোলৈ। পদটো কি? ইয়াৰে যিটো পদ খালী হৈ আছে, পদটো হৈছে অডিট অফিচাৰ। অডিট অফিচাৰ লোকেল ফাণ্ড আছাম আণ্ডাৰ ফাইনেন্স ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম। আপোনালোকে নিশ্চয় বুজি পাইছেই। ফাইনেন্স ডিপাৰ্টমেণ্টৰ অডিট অফিচাৰ পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছে APSC ফালৰ পৰা। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এই পদকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে কেনেধৰণে এপ্লাই কৰিব, সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, এতিয়া আমি আহোঁ এই যে আছে 53টা পদ, এই 53টা পদৰ কেটেগৰী ৱাইজত কোন কেটেগৰীত কিমানটা পদ ৰিজাৰ্ভেশ্যন দিয়া হৈছে, অ'পেন কেটেগৰীত কিমানটা পদ আছে, আমি এইকেইটা চাওঁ আহক। ইয়াতে অ'পেন কেটেগৰীত টোটেল পদ দিছে 36টা অ'পেন কেটেগৰীত দিয়া হৈছে। OBC আৰু MOBCৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হোৱা নাই। আৰু SCৰ কাৰণে দিয়া হৈছে 5টা ৰিজাৰ্ভেশ্যন, ST প্লেনৰ কাৰণে দিয়া হৈছে 8টা ৰিজাৰ্ভেশ্যন আৰু ST হিলছৰ কাৰণে দিয়া হৈছে 4টা ৰিজাৰ্ভেশ্যন। টোটেল পদ হ'ল 53টা। আপোনালোকে এইটো বুজি পালে। এতিয়া আমি আহোঁ এই পদটোত দৰমহা কিমান দিব। আমি দৰমহাৰ বিষয়ে আলোচনা কৰোঁ। ইয়াতে আপোনালোকৰ স্কেল পে' থাকিব, প্লাছ গ্ৰেড পে' থাকিব, প্লাছ আদাৰ এলাউন্সেছ থাকিব। গতিকে আমি প্ৰথম স্কেলটো চাওঁ। স্কেলটো আপোনালোকৰ 22,000 টকাৰ পৰা 97,000 টকালৈকে দিয়া হ'ব। আৰু গ্ৰেড পে'টো আপোনালোকৰ 11,800 টকা দিয়া হ'ব। আৰু পে'মেণ্টটো ইয়াতে আপোনালোকৰ 3 পে'মেণ্ট হ'ব। এইটো আপোনালোকে নিশ্চয় বুজি পালে। ইয়াৰে এতিয়া আমি আহোঁ এডুকেশ্যনেল কোৱালিফিকেশ্যনটোৰ ওপৰত। ইয়াৰ কাৰণে আমি এপ্লাই কৰিবলৈ হ'লে আমাৰ শিক্ষাগত অৰ্হতা কিমান প্ৰয়োজন হ'ব। ইয়াতে উল্লেখ আছে যে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব। অৰ্থাৎ আপোনালোকে BA বা BCom বা BSc পাছ কৰিব লাগিব। অৰ্থাৎ আপোনালোকে স্নাতক ডিগ্ৰী ল'ব লাগিব। যদি আপোনালোকে স্নাতক ডিগ্ৰী লাভ কৰিছে তেনেহ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপোনালোকে শিক্ষাগত অৰ্হতাৰ কথাও জানিলে। এতিয়া আমি আহোঁ ইয়াৰ এপ্লিকেশ্যন ফিজটো। আমি এপ্লিকেশ্যন ফিজটো কিমান পে'মেণ্ট কৰিব লাগিব। যিহেতু আমি এই যিটো এপ্লিকেশ্যন ফিজ, এইটো আমি অনলাইনৰ সহায়ত পে'মেণ্ট কৰিব লাগিব। গতিকে আপোনালোকে যিসকল জেনেৰেল কেণ্ডিডেট অৰ্থাৎ অ'পেন কেটেগৰী কেণ্ডিডেট আছে, তেওঁলোকে 297 টকাৰ 20 পইচা পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল ST বা SC বা OBC বা MOBC কেণ্ডিডেট আছে,
তেওঁলোকে 197 টকা 20 পইচা পে'মেণ্ট কৰিব লাগিব। এইখিনি হ'ল আপোনালোকৰ এপ্লিকেশ্যন ফিজৰ কথা। আৰু ইয়াৰ পিছতে আমি আহোঁ এপ্লাই আপোনালোকে কেনেধৰণে কৰিব। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইনত যিহেতু আবেদন কৰিব লাগিব, যিসকলে APSCৰ ৱেবছাইটত গৈ আগত জবৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে পুনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। যিসকল নতুন কেণ্ডিডেট আছে তেওঁলোকে গৈ ৰেজিষ্টাৰ হিয়াৰ বুলি এটা অপশ্যন পাব। এই অফিচিয়েল ৱেবছাইটটোত আপোনালোকে যাব। ৱেবছাইটটো আপোনালোকে চাওক, online.apscrecruitment.in। এই ৱেবছাইটটোত আপোনালোকে যাব। এই ৱেবছাইটটোত যাব গৈ আপোনালোকে ৰেজিষ্টাৰ হিয়াৰ বুলি এটা অপশ্যন পাব, তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ ওৱান টাইম পাছৱৰ্ডৰ সহায়ত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হ'ব। তাৰপিছতে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকে এপ্লাই কৰোঁতে আপোনালোকৰ ফটো আৰু ছিগনেচাৰ যিহেতু দিব লাগিব, ফটো আৰু ছিগনেচাৰটো আপোনালোকে JPEG বা PDF ফৰ্মেটত আপোনালোকে দিব লাগিব। আৰু ইয়াৰ চাইজটো 200 KBৰ ভিতৰত হ'ব লাগিব। এইখিনি বিষয়ে মই আগতেও আপোনালোকক APSC বিজ্ঞাপনত কৈছোঁ, এতিয়া পুনৰ আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ যে আপোনালোকৰ ফটো আৰু ছিগনেচাৰটো 200 KBৰ ভিতৰত আপোনালোকে চাইজটো হ'ব লাগিব। আৰু ফৰ্মেটটো আপোনালোকৰ PDF ফৰ্মেটত আপোনালোকে দিব পাৰে বা আপোনালোকে JPEG ফৰ্মেটত দিব পাৰে। এইকেইটা ফৰ্মেটত দিলেহে আপোনালোকৰ এই ৱেবছাইটত একচেপ্ট কৰিব, নতুবা আপোনালোকৰ ইয়াতে একচেপ্ট নকৰিব। এইখিনি কথাও আপোনালোকে জানিব পাৰিলে। ইয়াৰ পিছত আমি আহোঁ পে'মেণ্টৰ কথালৈ। আপোনালোকে ইয়াতে যিটো পইচা পে'মেণ্ট কৰিব লাগিব অনলাইনৰ থ্ৰুৱেদি, সেই অনলাইনটো পে'মেণ্ট কৰিব লাগিব। ইয়াতে অফিচিয়েল এটা ৱেবছাইট দিছে। এই ৱেবছাইটত আপোনালোকে যদি পে'মেণ্ট কৰোঁতে কিবা অসুবিধা পায় তেনেহ'লে এই ৱেবছাইটত গৈ আপোনালোকে হেল্প ল'ব পাৰে। নতুবা আপোনালোকে ইয়াত এটা কণ্টেক্ট নাম্বাৰ দিছে। এই কণ্টেক্ট নাম্বাৰত আপোনালোকে 10 বজাৰ পৰা ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 6 বজাৰ ভিতৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে যদি আপোনালোকৰ পে'মেণ্টৰ কিবা খেলি মেলি হয়। এইখিনি কথা বুজি পালে নিশ্চয়। আৰু আপোনালোকৰ এই পদকেইটাৰ কাৰণে ইয়াতে এক্সামিনেশ্যনৰ যিটো চিলেবাছ হয়, আপোনালোকৰ কুৱেশ্যন পেটাৰ্ণবিলাক কিমান, কোন পেপাৰত কিমান আহিব, টোটেল ইয়াতে আপোনালোকৰ 800 মাৰ্কছৰ এক্সাম হ'ব। ইয়াতে কোন ছাবজেক্টৰ কিমান মাৰ্ক আহিব ইয়াতে আপোনালোকে দেখিছে ছাবজেক্টকেইটা দিয়া আছে। টোটেল 5টা ছাবজেক্ট আছে। ইয়াৰে 5টা ছাবজেক্টৰ আপোনালোকৰ পেপাৰ কেইবাখনো আছে। গোটেইকেইখন পেপাৰৰ বিষয়ে ডিটেইলছ ইয়াতে উল্লেখ কৰা আছে। ফাৰ্ষ্ট পেপাৰখনত 2.5 ঘণ্টা 100 মাৰ্কছৰ থাকিব। ইয়াতে আপোনালোকৰ কুৱেশ্যন পেটাৰ্ণবিলাক এইটো অবজেক্টিভ টাইপ হ'ব, গতিকে আপোনালোকে এইখিনি ভালধৰণে চাই ল'ব কি আছে। 2 নম্বৰ যিখন পেপাৰ তাতে 3 ঘণ্টাৰ কাৰণে 100 মাৰ্কছ। 3 নম্বৰ যিখন পেপাৰ তাৰে 2টা পাৰ্ট আছে। 2টা পাৰ্টত 3 ঘণ্টা 3 ঘণ্টাকৈ 6 ঘণ্টা 100 200 মাৰ্কছৰ হ'ব। আৰু নেক্সট 4 নম্বৰত 2টা পেপাৰ আছে, তাৰে 3 ঘণ্টা 3 ঘণ্টা 6 ঘণ্টা, তাতে 100 200। আৰু 5th যিখন আছে তাতো দুখন পেপাৰ আছে, 3 ঘণ্টা 3 ঘণ্টীয়া পেপাৰ হ'ব। তাতো আপোনালোকে 100 200 টোটেল 800ৰ আপোনালোকে এক্সাম দিব লাগিব। আৰু ইয়াৰ কাৰণে ডিটেইলছ চিলেবাছটো আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। ডিটেইলছ আপোনালোকৰ চিলেবাছ কোনটো চেপ্টাৰৰ পৰা কি কুৱেশ্যনবিলাক আহিব, এই সকলো বিষয়ে ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে বিজ্ঞাপনটো ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ ডাউনলোড কৰি ল'ব পাৰিব। মই আপোনালোকক এইটো দেখাই দিম ক'ত গ'লে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰটো থাকিব গুৱাহাটীত। এইটো ইয়াতে উল্লেখ কৰা আছে। প্লেচ অফ এক্সামিনেশ্যন চেণ্টাৰটো আপোনালোকৰ গুৱাহাটীত হ'ব। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে সকলোখিনি কথা দিয়াই আছে। আৰু সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত মোলৈ কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। মই এতিয়া আপোনালোকক এই বিজ্ঞাপনটো যদি আপোনালোকে বিচাৰে তেনেহ'লে ক'ত পাব মই এইটো দেখাই দিব বিচাৰিছোঁ। আপোনালোকে এই অপশ্যনত গ'লে এপ্লাই কৰিব পাৰিব। অনলাইন যিটো আবেদনটো আপোনালোকে এই ৱেবছাইটত গ'লে কৰিব পাৰিব। আৰু আপোনালোকে যদি বিজ্ঞাপনটো ল'ব বিচাৰে তেতিয়াহ'লে APSCৰ যিটো অফিচিয়েল ৱেবছাইট ৰিক্ৰুইটমেণ্টৰ APSCrecruitment.in, এই ৱেবছাইটত যদি আপোনালোকে যায়
তেনেহ'লে আপোনালোকে তাৰ পৰা বিজ্ঞাপনটো লৈ ডাউনলোড কৰি সবিশেষ চাব পাৰিব। আৰু যদি নোৱাৰে তেনেহ'লে বা কিবা অসুবিধা যদি হয় তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব, মই আপোনালোকক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ।